ৰাখিব লাগিব যে ডিব্ৰুগড় এয়াৰপোৰ্ট এটা দিয়াটো ভূপেন হাজৰিকাৰ কাৰণে একেবাৰে বহুত ডাঙৰ সন্মান এটাও নহয়। ভূপেন হাজৰিকা এনেকুৱা এটা ডাঙৰ ব্যক্তিত্ব যে ভূপেন হাজৰিকাৰ নামত যদি গোটেই অসমখনৰ নাম এটা হয় তেতিয়াহ'লেও চাগে অসমীয়া মানুহে মানি ল'ব। গতিকে মই এটাই কথা ক'ব খোজো। দ্বিতীয় কথাটো হ'ল যে এয়াৰপোৰ্টটোৰ নাম দিলে ভাৰতৰত্ন গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট যেটো হৈছে আমাৰ ৰৰৈয়াৰ, সেই এয়াৰপোৰ্টটো যেনেকৈ পিছত আদানীক দি দিলে, আমাৰ ডিব্ৰুগড় এয়াৰপোৰ্টটোত যাতে কোনো প্ৰাইভেট কোম্পানীক নিদিয়ে, সদায় প্ৰাইভেট ছেক্টৰতে যাতে প্ৰাইভেট ছেক্টৰলৈ নাযায়, পাব্লিক ছেক্টৰতে যাতে সদায় থাকে, তাৰ কাৰণেও আজিৰ বিধানসভাই একেলগতে প্ৰস্তাৱটো পঠিয়াই দিব লাগে বুলি মই ভাবোঁ। এতিয়া একচুৱেলি ভূপেন হাজৰিকা সম্পৰ্কে বহুত কথাই আলোচনা হ'ল। ভূপেন হাজৰিকাক আমি কিয় অসমৰ 3জন বা 4জন অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহৰ ভিতৰত এজন বুলি ধৰোঁ। খুব এনেকুৱা কম শিল্পী থাকে যাৰ সৃষ্টি আৰু এটা জাতিৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ যিটো আকাংক্ষা এস্পিৰেশ্যনছ একলগ হৈ পৰে। ভূপেন হাজৰিকা তেনেকুৱা এজন মানুহ যে অসমীয়া জাতিৰ আকাংক্ষা আৰু ভূপেন হাজৰিকাৰ গীতৰ আকাংক্ষা সেইটো একাকাৰ হৈ গৈছে, আৰু সেইকাৰণে ভূপেন হাজৰিকা অসমৰ এজন আটাইতকৈ বৰেণ্য মানুহ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ পাছত যিমান অসমীয়াৰ জন্ম হৈছে, বোধহয় তাৰ ভিতৰত এজন অত্যন্ত সৰ্বশ্ৰেষ্ঠ অসমীয়া হ'ল ভূপেন হাজৰিকা। বিংশ শতিকাৰ হয়তো আটাইতকৈ সৰ্বশ্ৰেষ্ঠ অসমীয়াজনৰ নামেই হয়তো ভূপেন হাজৰিকা। আৰু ভূপেন হাজৰিকাৰ নামেই আচলতে স্বাধীনতাৰ পৰৱৰ্তী সময়ত অসমৰ বাহিৰত পৰিচয়টো ভূপেন হাজৰিকাই আছিলে। বাহিৰত অসমক পৰিচয়টো অসমীয়া মানুহক জানিছিলে, অসমক জানিছিলে বাহিৰৰ মানুহে আচলতে ভূপেন হাজৰিকাৰ নামেৰে। আচলতে অসমীয়া মানুহৰ যিটো কল্পনা, অসমীয়া মানুহে কি কৰিব খোজে, প্ৰত্যেকটো দিশতে ভূপেন হাজৰিকাই গীতৰ মাজেদি অসমীয়া মানুহৰ সেই কল্পনাৰ জগতখনকে অংকিত কৰিছে। সেইকাৰণে আমি দেখোঁ যে কেৱল সংকীৰ্ণ অৰ্থৰ অসমীয়া নহয়, কিন্তু অসমৰ প্ৰত্যেকটো জাতি, অসমৰ প্ৰত্যেকটো জনগোষ্ঠী, অসমৰ প্ৰত্যেকটো ধৰ্ম, অসমৰ প্ৰত্যেকটো বৰ্ণৰ প্ৰতিজন মানুহ, পাহাৰৰ মানুহ, জনজাতি মানুহ, শ্ৰমজীৱী। আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো চাবচোন, ভূপেন হাজৰিকাই চাহ শ্ৰমিকৰ ওপৰত গীত গাইছে, কিন্তু চাহ বাগানক লৈ তেওঁ কেতিয়াও ৰোমান্টিচাইজ কৰা নাই। শ্ৰমিকসকলৰ দুৰ্দশাৰ ওপৰতহে তেওঁ বেছিকৈ গান গাইছে। অসমত কোনেও এইটো বস্তু দেখুৱাই দিব নোৱাৰে যে ভূপেন হাজৰিকাৰ নিচিনা এনেকুৱা কোনো মানুহ জন্ম হোৱা নাই যি কেতিয়াও চৰকাৰক সমৰ্থন কৰি ৰাষ্ট্ৰৰ ছাপোৰ্টত কিবা কৈছে। তেওঁ সদায় এণ্টি এষ্টাব্লিছমেণ্ট কথা কৈ গৈছিলে, এণ্টি এষ্টাব্লিছমেণ্ট। তেওঁ সেই এণ্টি এষ্টাব্লিছমেণ্ট হোৱাৰ কাৰণে তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যাবলগীয়া হৈছিলে, গুৱাহাটী কি আমাৰ ৰেডিঅ' চেণ্টাৰৰ পৰা যাবলগীয়া হৈছিলে, তেওঁ কাম কৰিব নোৱাৰিছিলে। থেংক ইউ। তো এইজন ভূপেন হাজৰিকা, যিজন ভূপেন হাজৰিকাই অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ওপৰত গীত গাইছে, সেই ভূপেন হাজৰিকাই সেই অৱদান যোগাই দিয়াৰ কাৰণে অসম আন্দোলন আহিলে, আলফা আন্দোলন আহিলে, জনজাতিসকলৰ স্বাধিকাৰ সংগ্ৰাম আহিলে, জনগোষ্ঠীয় সশস্ত্ৰ সংগ্ৰাম আহিলে। এই আটাইবিলাক দীঘলীয়া ইতিহাসেও কিন্তু ভূপেন হাজৰিকাক মান কৰিব নোৱাৰে। ভূপেন হাজৰিকা ৰৈ গ'ল, কাৰণ তেওঁৰ গীতত অসমৰ শ্বেয়াৰ্ড, অসমৰ সকলো জাতি জনগোষ্ঠীৰ যিটো শ্বেয়াৰ্ড ৰাজনৈতিক আৰু অৰ্থনৈতিক আকাংক্ষা, সেই আকাংক্ষাক প্ৰতিফলিত কৰিছে। মই শেষত এই জন্ম 70 বৰ্ষৰ সময়খিনিত মই আচলতে মই আপোনাক ৰাতিপুৱাই গৈ কৈছিলোঁ যে আজিৰ দিনটোত বেলেগ কথা চৰ্চা হ'ব নালাগে, আজি অকল ভূপেন হাজৰিকাৰ বিষয়ে আমি কথা পাতোঁ। আজি সাংঘাতিক ধৰণে হিন্দু মুছলমানৰ কথা হ'লে কাৰণে মনটো বেয়া হৈ আছে। মই আপোনালোকক এটাই কথা কওঁ যে ভূপেন হাজৰিকাৰ নামত যদি জন্ম 1700 বৰ্ষ কাটো, কেইটামান কাম আমি কৰি দিয়া দৰকাৰ অসমীয়া জাতিয়ে। 1 নম্বৰ, গ্ল'বেল ষ্টেণ্ডাৰ্ডৰ এটা মিউজিয়াম। 2 নম্বৰ, ভূপেন হাজৰিকাৰ নামত আমাৰ ভাৰতীয় এখন ভাল ইউনিভাৰ্চিটি, সেইটো আমাৰ হেৰিখনো হ'ব পাৰে, তেওঁ য'ত পঢ়িছিলে সেই কলেজখনৰ আপোনাৰ তাত এখন খুব মেজৰ ইণ্ডিয়ান ইউনিভাৰ্চিটি এখনত এখন চেয়াৰ ভূপেন হাজৰিকাৰ নামত। সাউথ ইষ্ট এছিয়াত একদম শিল্পীবিলাকক স্বীকৃতি দিয়া এটা ডাঙৰ এৱাৰ্ড
মেজৰ এৱাৰ্ড এটা আমি যদি ঘোষণা কৰিব পাৰোঁ তেতিয়াহ'লে ভূপেন হাজৰিকাৰ বিষয়ে অধিক মানুহে গোটেই সাউথ ইষ্ট এছিয়া জানিব পাৰিব ডিজিটেল প্ৰিজাৰ্ভেশ্যন যদি আমি কৰিব পাৰোঁ ভূপেন হাজৰিকাৰ বস্তুবিলাক তেতিয়াহ'লে এইটো খুব দৰকাৰী কথা হ'ব আজিৰ দিনটোত তেতিয়া যেতিয়া বাহিৰৰ পৰা আমাৰ বন্ধুবিলাক আহে বিখ্যাত মানুহবিলাক যেতিয়া আহে তেতিয়া আমি জালুকবাৰীত থকা ভূপেন হাজৰিকাৰ স্মৃতি সৌধটোলৈ লৈ যাবলৈ বেয়া পাওঁ কাৰণ আজিৰ দিনটোতো ভূপেন হাজৰিকাৰ স্মৃতি সৌধটোত একো নাই ভূপেন হাজৰিকা যিজন মানুহ তেওঁক আমি জাতিয়ে যি ধৰণে সন্মান কৰিব লাগিছিল তেওঁ স্মৃতি সৌধটো ভালকে বনায় সেইটো কৰিবৰ কাৰণে মই ৰাজনৈতিক ক্ষেত্ৰত এতিয়া যদি মই লাষ্ট এটা বাক্য ক'ব খোজো লাষ্ট এটা বাক্য প্লিজ মোক প্লিজ চবে 10 মিনিট 15 মিনিট কৈছে মোক আৰু 1 মিনিট শেষ কৰি দিছোঁ লাষ্টত এটা বাক্য আপোনালোকে সকলোৱে দেখিছে যে তিনিজন মানে কালচাৰেল দৈন অসমৰ আধুনিক যুগৰ জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকা এই তিনিওজনে এহাতেদি জাতীয়তাবাদী এহাতেদি ৰাষ্ট্ৰীয়তাবাদী এহাতেদি বিশ্ব নাগৰিক আৰু এহাতেদি গোটেইকেইজন লেফটিষ্ট আকৌ দেই লেফটিষ্ট গোটেইকেইজন বামপন্থী আকৌ আজি এই ভূপেন হাজৰিকাৰ আবৃত্তিয়ে জীৱন জুৰি তেওঁ জড়িত হৈ আছে সেইকাৰণে ভূপেন হাজৰিকা এই তিনিওজন ব্যক্তি যিকেইজন মানুহ তেওঁলোক এই তিনিওজন মানুহে অসমৰ গোটেই হেৰিটো কেৰি কৰে আমি কিন্তু ৰাজনীতি কৰিবলৈ গৈ ভূপেন হাজৰিকা শিঙিমাৰীৰ বেঙেনাতকৈ কম দামী বুলি কৈছিলোঁ ঠিক আছে থ্যাংক ইউ শিঙিমাৰীৰ বেঙেনাতকৈ কমৰ দাম বুলি কৈছিলোঁ আমি ভূপেন হাজৰিকা কিন্তু সকলোৱে জনা দৰকাৰ যে সেইজনে ভূপেন হাজৰিকা যি 1972 চনত দ্য বাৰ্লিন ইণ্টাৰনেশ্যনেল ফেষ্টিভেল অফ পলিটিকেল ছং অফ ভাৰতীয়বিলাকৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিবলৈ সক্ষম হৈছিলে কেজন যিজন ভূপেন হাজৰিকাই মই ভাবোঁ এটা বাক্য যিজন ভূপেন হাজৰিকাই আমাৰ সত্ৰীয়া নৃত্যক ভাৰতবৰ্ষৰ ভাৰতবৰ্ষত স্বীকৃতি প্ৰদান ভূপেন হাজৰিকাৰ আমাৰ ভূপেন হাজৰিকাৰ লগতে আজি ভূপেন হাজৰিকাক স্বীকৃতি সমৰ্থন কৰিলে আমি বিষ্ণু ৰাভা সৈনিক শিল্পী বিষ্ণু ৰাভাকো স্বীকৃতি দিবৰ কাৰণে বিষ্ণু ৰাভাৰ নামতো ঠিক আছে ঠিক আছে সন্মানীয়